ৰাম নাৰায়ণ ৰাম। এই পৃথিৱীত আমি কি পাইছোঁ? ৰোগ শোক ক্ৰোধ দুখ আঘাত প্ৰতিঘাত। আমি সকলোৱে একে পথৰ পথিক সাপ জন্তু প্ৰাণী মেকুৰী কোনোৱে মুক্তি নাপাওঁ সকলোৰ বাবে এই নিজম শিশুটি ধীৰে ধীৰে বজহিৰ সজল। এই পৃথিৱীত দুখ আঘাত প্ৰতিঘাতৰ লগতে সুখ শান্তিও আছে। আমি যি কৰোঁ সুখী থকাৰ বাবে কৰোঁ। অলপ সুখী হোৱাৰ বাবে আমি অলপ মাটি কিনো। ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ সেয়া ব্যক্ত কৰাটো কঠিন, কিন্তু এই সুখ মাত্ৰ এক অস্থায়ী সুখ। এইটো দাদৰ খোচনি ধৰণ সুখ। ৰাতি যেতিদৰে দাদৰ খোচনি আৰম্ভ হজল আমি জোৰকৈ খোচো যেন সেয়াই আটাইতকৈ বৃহৎ সুখ। কিন্তু যেতিদৰে খোচনিৰ ফলত লৱণযুক্ত ৰস ওলাই যজল আৰু জ্বলনি আৰম্ভ হজল তেতিদৰে কষ্ট হজল। তেতিদৰে যেন লাগিব খোচাটো নকৰিলেই ভাল আছিল। ইয়াত আমি যেতিদৰে সুখ বিচাৰোঁ তেতিদৰে দুখ পোৱা যাজল। এটা ল'ৰা অকস্মাত মৰিল, সকলোৱে ভাবিলে এটা মলে কি হ'ল, আনটো এতিদৰেও যিদৰে আছে ফ্যাক্টৰী জাল। এই আশা লৈ জীৱন পাৰ কৰে। আমি এই আশা কেতিদৰেও এৰি নেদো। আমি জীৱনত কি কৰোঁ, ঘৰ কিনো, কাপোৰ কানি কিনো, কোনো কিবা কৰা নকৰা সকলোৰে মত থাকে শান্তিৰে জীৱন পাৰ কৰিব পাৰিম। শান্তি শব্দটো আমাৰ শৰীৰৰ প্ৰতিটো অনুপ্ৰমাণত অন্তৰ্ভুক্ত। ইয়াৰ পৰা অনন্ত শক্তিৰ শব্দ ওলাই আহে। এজন পিতা আৰু তেওঁৰ পুত্ৰ পানীত পৰি গ'ল। ল'ৰাটো নিজৰ জীৱন ৰক্ষা কৰিবলৈ পিতাক দৃঢ়কৈ ধৰি থাকিল। য'ত ধৰি থাকিলেও তত পিতাৰ ডুব যাওঁতে ধৰিলে, শেষত দুয়ো ডুবি গ'ল। আমি সুখ বিচাৰোঁ, শান্তি বিচাৰোঁ, কিন্তু ইচ্ছাৰ কেতিদৰেও অন্ত নাই। এইবাবে আমি কেতিদৰেও পৰিপূৰ্ণ সুখ নাপাওঁ। আমি ইন্দ্ৰিয়ৰ মাজেৰে এই সুখ পোৱাৰ চেষ্টা কৰোঁ, কিন্তু কোনো লাভ নহজল। এই সুখ দাদৰ খোচনিৰ দৰে। কেতিদৰে বা নিমন্ত্ৰণত খাইবা যাব, কিন্তু খোৱাৰ মন নাথাকে। ৰসগোল্লাৰ গোন্ধ সহিব নোৱাৰি। ৰসগোল্লা দেখিলেই বান্তি খাবৰ দৰে লাগে, কিন্তু পৰৱৰ্তী দিনটোতেই আকৌ খোৱাৰ ইচ্ছা জন্মে। এই অল্প সংযৰ বিতৃষ্ণা কেৱল এটা মুহূৰ্তৰ বাবে সজল মনে সজল আৰু একো দেখিব নোখোজো, কিন্তু অলপ পিছতেই ক্ষুধা লাগে। কিমানেই বা খাওঁ, কিন্তু তৃপ্তি নহজল।